পুৱতি নিশাত 2:30 পৰা 3টাৰ ভিতৰত মোৰ গৰু এজনী চোতালত জাৰ্চি গৰু ডাঙৰ আপোনাৰ শুই আছিলে। আমি খেৰ খাই শুই আছিলে। সেই সময়তে ৰাতি চোৰৰ দল এটাই আমাৰ চোতালৰ পৰা গৰুজনীক লৈ গৈ স্কৰ্পিঅ' বাহনত আহি লুট কৰি লৈ গৈছে। যেতিয়া আমি চোৰ বুলি হুলস্থুল লগাইছোঁ তেতিয়া মানে তেহেঁতি পলাই গৈছে। মানুহ 3জন আছিলে। মই 3জন মানুহক দেখিছোঁ। যদি ভিতৰত কোনোবা বহি আছিলে মই গম নাপাওঁ, কিন্তু মই বাহিৰত মানে স্কৰ্পিঅ' বাহিৰত 3জন মানুহক দেখিছোঁ। স্কৰ্পিঅ' পাছফালে গেটটো যিহেতু খোলা আছিলে, মই মানে টৰ্চ মাৰোঁতে গৰুজনীক দেখি পাইছোঁ। আৰু যেতিয়া চোৰ বুলি চিঞৰি গৈছোঁ, আগবাঢ়ি গৈছোঁ, তেতিয়া মানে দৰ্জা ধাম ধুম মাৰি আমগুৰি সমীমুখে প্ৰায় স্পীডত পলাই গৈছে। আমগুৰি ফালে পলাইছে। আপোনাৰ 2:30 পৰা 3টাৰ ভিতৰত হ'ব। 3টাৰ ভিতৰত পুৱতি। আৰু তোমাক গৰু যে এইজনী বাহিৰত থাকিলে ভিতৰত যে বাকীখিনি গৰু আছে তাই বাহিৰতে শুৱে নেকি বা বাহিৰত নাথাকে? তাই অন্ততঃ তাৰ আগদিনাখন পোৱালিটো তাৰ ঢুকোৱাৰ কাৰণে তাই চিঞৰ বাখৰ কৰি আছিলে। গতিকে তাইক আমি ভাবিলোঁ বাহিৰত খেৰৰ ডোম আছে আমাৰ, তাতে খেৰ খাই থাকিলে মনে মনে থাকিব বুলি তাইক উলিয়াই উঠি থৈ দিছিলোঁ বাহিৰত। তাই খায়ো শুইও আছিলে আমি দেখা অৱস্থাত। কিন্তু তাৰ পাছতে এইটো ঘটনা হ'ব বুলি আমি কোনোদিনা বিশ্বাসো কৰা নাছিলোঁ। আগতে এইটো ঘটনা ঘটাও নাই আমাৰ লগত। এইটো সাধাৰণ মানুহ নহ'ব পাৰে, কাৰণ সাধাৰণ মানুহৰ ওচৰত ইমান বিলাসী বাহন নাহে। এইটো অলৰেডি এটা টিম, গেং। নহ'লে এটা এদিনীয়া চোৰে কেতিয়াও ইমান ডাঙৰ বাহন এখন আনি চুৰ কৰি ক'ৰবাত বিকিবগৈ নোৱাৰে। অলৰেডি এইটো এটা চক্ৰ মোৰ সন্দেহ। কাৰণ এটা চক্ৰ নোহোৱাকৈ কেতিয়াও মানে আহি ইমান ডাঙৰ দামী গাড়ীত লৈ যাব নোৱাৰেহি। স্কৰ্পিঅ' কনফাৰ্ম, আমি নিজে টৰ্চ মাৰি দেখিছোঁ। নাম্বাৰ প্লেট পাছফালে নাছিলে, যদি আগফালে আছিলে আমি গম নাপাওঁ। পিছফালে নাছিলে। মানে টৰ্চ মাৰোঁতে যদি বাকীখিনি দেখিছোঁ, নাম্বাৰ প্লেটটো মই দেখা নাই, কিন্তু মোক সেইটো কাৰণে সন্দেহ হৈছে নাই যেন লাগিছে। নাই পাছফালে, যদি আগফালে আছে ক'ব নোৱাৰোঁ। আগফালে সমীমুখটো মটীয়া কালাৰ স্কৰ্পিঅ' আছিলে। পুৱতি নিশাত 2:30 পৰা 3টাৰ ভিতৰত মোৰ গৰু এজনী চোতালত জাৰ্চি গৰু ডাঙৰ আপোনাৰ শুই আছিলে। আমি খেৰ খাই শুই আছিলে। সেই সময়তে ৰাতি চোৰৰ দল এটাই আমাৰ চোতালৰ পৰা গৰুজনীক লৈ গৈ স্কৰ্পিঅ' বাহনত আহি লুট কৰি লৈ গৈছে। যেতিয়া আমি চোৰ বুলি হুলস্থুল লগাইছোঁ তেতিয়া মানে তেহেঁতি পলাই গৈছে। মানুহ 3জন আছিলে। মই 3জন মানুহক দেখিছোঁ। যদি ভিতৰত কোনোবা বহি আছিলে মই গম নাপাওঁ, কিন্তু মই বাহিৰত মানে স্কৰ্পিঅ' বাহিৰত 3জন মানুহক দেখিছোঁ। স্কৰ্পিঅ' পাছফালে গেটটো যিহেতু খোলা আছিলে, মই মানে টৰ্চ মাৰোঁতে গৰুজনীক দেখি পাইছোঁ। আৰু যেতিয়া চোৰ বুলি চিঞৰি গৈছোঁ, আগবাঢ়ি গৈছোঁ, তেতিয়া মানে দৰ্জা ধাম ধুম মাৰি আমগুৰি সমীমুখে প্ৰায় স্পীডত পলাই গৈছে। আমগুৰি ফালে পলাইছে। আপোনাৰ 2:30 পৰা 3টাৰ ভিতৰত হ'ব। 3টাৰ ভিতৰত পুৱতি। আৰু তোমাক গৰু যে এইজনী বাহিৰত থাকিলে ভিতৰত যে বাকীখিনি গৰু আছে তাই বাহিৰতে শুৱে নেকি বা বাহিৰত নাথাকে? তাই অন্ততঃ তাৰ আগদিনাখন পোৱালিটো তাৰ ঢুকোৱাৰ কাৰণে তাই চিঞৰ বাখৰ কৰি আছিলে। গতিকে তাইক আমি ভাবিলোঁ বাহিৰত খেৰৰ ডোম আছে আমাৰ, তাতে খেৰ খাই থাকিলে মনে মনে থাকিব বুলি তাইক উলিয়াই উঠি থৈ দিছিলোঁ বাহিৰত। তাই খায়ো শুইও আছিলে আমি দেখা অৱস্থাত। কিন্তু তাৰ পাছতে এইটো ঘটনা হ'ব বুলি আমি কোনোদিনা বিশ্বাসো কৰা নাছিলোঁ। আগতে এইটো ঘটনা ঘটাও নাই আমাৰ লগত। এইটো সাধাৰণ মানুহ নহ'ব পাৰে, কাৰণ সাধাৰণ মানুহৰ ওচৰত ইমান বিলাসী বাহন নাহে। এইটো অলৰেডি এটা টিম, গেং। নহ'লে এটা এদিনীয়া চোৰে কেতিয়াও ইমান ডাঙৰ বাহন এখন আনি চুৰ কৰি ক'ৰবাত বিকিবগৈ নোৱাৰে। অলৰেডি এইটো এটা চক্ৰ মোৰ সন্দেহ। কাৰণ এটা চক্ৰ নোহোৱাকৈ কেতিয়াও মানে আহি ইমান ডাঙৰ দামী গাড়ীত লৈ যাব নোৱাৰেহি। স্কৰ্পিঅ' কনফাৰ্ম, আমি নিজে টৰ্চ মাৰি দেখিছোঁ। নাম্বাৰ প্লেট পাছফালে নাছিলে, যদি আগফালে আছিলে আমি গম নাপাওঁ। পিছফালে নাছিলে। মানে টৰ্চ মাৰোঁতে যদি বাকীখিনি দেখিছোঁ, নাম্বাৰ প্লেটটো মই দেখা নাই, কিন্তু মোক সেইটো কাৰণে সন্দেহ হৈছে নাই যেন লাগিছে। নাই পাছফালে, যদি আগফালে আছে ক'ব নোৱাৰোঁ। আগফালে সমীমুখটো মটীয়া কালাৰ স্কৰ্পিঅ' আছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।